ৰাঙলুত গৰুসহ 2 চোৰ আটক। নগাঁও জিলাৰ ৰাঙলু আৰক্ষী আৰু ৰাঙলু গাঁওৰক্ষী বাহিনীয়ে অভিযান চলাই 2টা বলদ গৰুসহ 2টা চোৰক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। জানিব পৰা মতে সোমবাৰে সন্ধ্যাৰ ভাগত ৰাঙলু নতুন বজাৰস্থিত কছাইখানাত 2টা গৰু বিক্ৰী কৰিব অনা অৱস্থাত স্থানীয় গাঁওৰক্ষী বাহিনীৰ সন্দেহ হোৱাত গৰু আৰু চোৰ 2টাক আটক কৰি আৰক্ষীক খবৰ দিয়ে। পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দিলদাৰ হুছেইন আৰু আনাৰুল ইছলামক 2টা বলদ গৰু আৰু এখন AA02 DC 1367 নম্বৰৰ DI গাড়ী সহ আটক কৰে। 2টা চোৰৰ ঘৰ লাহৰীঘাটত বুলি জানিব পৰা গৈছে। আৰক্ষীৰ সোধপোছৰ অন্তত জানিব পৰা মতে লাহৰীঘাট ধূপগুৰিৰ ইনচান আলীৰ 2টা বলদ গৰু চুৰি কৰি আনিছিল 2 চোৰে। ইতিমধ্যে আৰক্ষীয়ে 2 চোৰক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। গৰুহাল তাৰমানে ৰবিবাৰ ৰাতি 3টামান বজাত তাৰমানে অন্তৰ্ধান হৈছিল। এতিয়া জানিব পৰা ক্ষেত্ৰত তাৰমানে ৰাঙলী বজাত ভাগ পৰিছে গৰুহাল। তাৰপিছত এতিয়া ক'ত পালেহি গৰুহাল? ৰাঙলী বজাৰ থানাত আছে ন এতিয়া? অঁ, থানাত আছে। গৰুটো কাৰ? গৰুটো এই বৰ ভাই এজনৰ, তেওঁৰ নাম মুছলমান, হয়, ইনাছ বুলি কয়। ইনচান আলী। এনে গৰু জেগাডোখৰ ক'ৰ? ধূপগুৰি বুলি কয়, লাহৰীঘাট ধূপগুৰি। 5টামান বজাত আপোনাৰ ল'ৰা দুজনে আহি ৰাঙলুৰ বজাৰ নতুন বজাৰত সুধি আছে ইয়াত কাছাইখানা ক'ত আছে। গৰু 2টা লৈ আহিছে DI গাড়ী এখনেৰে। তেতিয়া মই শুনা পালোঁ ইয়াত বোলো গৰুৰ দাম দৰ হৈ আছে, 90,000 টকা লাগে। দিনতে গৰু বেচা কিনা হোৱাৰ পিছত সন্দেহ হোৱাত আহিলোঁ, আহি পেলাই সুধিলোঁ আপোনাৰ ঘৰ ক'ত? কৈছে লাহৰীঘাট ডিষ্ট্ৰিক্ট। গৰু ক'ৰ পৰা আনিছে? কৈছে মোৰ দেউতাৰ গৰু, মই বেচিবলৈ আহিছোঁ। আৰু দেউতাৰ গৰু সন্ধিয়া কিয়? দবকাত নিছিলোঁ, বজাৰ বন ইয়াত লৈ আহিছোঁ। মই কৈছোঁ ঘৰত লৈ যাব লাগে, চোৰৰ গৰু নেকি? তেনেকুৱাতে গাড়ীখন যাব ধৰিছে। তেতিয়া মই কৈছোঁ ৰখাচোন। IC ছাৰক ফোন কৰিলোঁ, IC ছাৰ গ'ল। যোৱাৰ পিছত আৰু গম পালোঁ বোলে চুৰি কৰিবলৈ অলৰেডি প্ৰমাণ হ'ল। গতিকে এইবিলাক চোৰবিলাক মানে এনেকুৱা হৈছে, গৰু চোৰ প্ৰতি মাহতেই আমাৰ ৰাঙলুতে বিশেষ কৰি মাহত 10-12টা গৰু চোৰ হয়েই, প্ৰত্যেক জেগাতে হৈ আছে। সেইটো কাৰণে গাঁওৰক্ষী বাহিনী হওক বা আপোনাৰ পুলিচ প্ৰশাসনে হওক বা গাঁও প্ৰধানেই হওক, সকলোৱে গাঁৱৰ মানুহেই হওক সচেতন ব্যক্তিয়ে চকু দিব লাগে গৰুবিলাক যাতে চোৰ নহয়। এইখিনি কৈছোঁ আৰু ধৰক গাঁওৰক্ষী বাহিনীৰ সহযোগত যিখিনি ধৰিলোঁ, সঁচাই মানে বুঢ়া মানুহ, দুখীয়া মানুহৰ গৰু এখাল বহুত দাম, প্ৰায় 90,000 মান টকাৰ দাম হ'ব। এনেই গৰুৰ চোৰ কেইটা? চোৰ 2জন। নামকেইটা জানো? এটা হ'ল আনাৰুল আৰু এটা কিমান নাম আছিল পাহৰিলোঁ, দিলদাৰ হুছেইন। তেওঁলোক ক'ৰ বুলি কৈছে? লাহৰীঘাট ডিষ্ট্ৰিক্ট কৈছে, গাঁৱটো মই পাহৰিলোঁ। ইতিমধ্যে মানে গৰু ৰাঙলু থানাত চমজাই দিছোঁ। আছামী 2জন অলৰেডি চাৰাজি ফৰৱাৰ্ড কৰিলে। ৰাতি সদৰ থানাত ৰাখিছিল, এতিয়া জেললৈ মানে কোৰ্টত লৈ গ'ল, জেললৈ প্ৰেৰণ কৰিব। বাকী আইনমতে শাস্তি পাব লাগে, এইখিনি অনুৰোধ জনাইছোঁ। নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট, সংবাদ লহৰ।